নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল মই আসাম এমপ্লয়মেণ্ট এণ্ড টেক ইনফো চেনেলত সকলোকে স্বাগতম জনাইছোঁ। বলক আমি এতিয়া দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ জবটো হৈছে গুৱাহাটীত ৰোড কনষ্ট্ৰাকশ্যন অৰ্গেনাইজেশ্যনৰ কাৰণে লজিষ্টিক কোঅৰ্ডিনেটৰ বিচৰা হৈছে। দৰমহা 30,000 টকাৰ ভিতৰত দিয়া হ'ব। অভিজ্ঞতাখিনি তলত উল্লেখ কৰা আছে, আপোনালোকে চাই ল'ব। যদি এইখিনি অভিজ্ঞতা আছে তেনেহ'লে তলত দিয়া মেইলত গৈ আপোনালোকৰ চিভিখন পঠিয়াই দিব। 2 নম্বৰ জবটো হৈছে কাষ্টমাৰ ছাপৰ্ট এক্সিকিউটিভ বিচৰা হৈছে 4জন। তাৰ কাৰণে আপোনাৰ গ্ৰেজুৱেশ্যন লগত IT ডিপ্ল'মা BE বা BTech কৰা হ'ব লাগিব। লগত 2 বছৰ বা 5 বছৰ অভিজ্ঞতা বিচৰা হৈছে। দৰমহা 15,000 পৰা 25,000 টকাৰ ভিতৰত দিয়া হ'ব। লোকেশ্যনখিনি হৈছে গুৱাহাটী, অৰুণাচল, শ্বিলং। যদি কোনোবা প্ৰাৰ্থীয়ে আবেদন কৰিব বিচাৰিছে তেনেহ'লে তলত দিয়া মেইলত গৈ আপোনালোকৰ চিভিখন পঠিয়াই দিব, নাইবা তলত দিয়া হোৱাটছএপ নম্বৰত গৈ পঠিয়াব পাৰিব। আৰু যদি আপোনালোকে চিভিখন পঠিয়াওঁতে তলত উল্লেখ কৰি দিব এপ্লিকেশ্যন ছাবজেক্ট লাইনত আপোনালোকে উল্লেখ কৰি দিব এপ্লিকেশ্যন ফৰ কাষ্টমাৰ ছাপৰ্ট এক্সিকিউটিভ। 3 নম্বৰ জবটো হৈছে ৰোড প্ৰজেক্ট ছাইটৰ কাৰণে শিলচৰত ছিনিয়ৰ এক্সিকিউটিভ ষ্ট'ৰ বিচৰা হৈছে। তাৰ কাৰণে আপোনালোকক গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ব। লগত 7 বছৰ বা 10 বছৰ অভিজ্ঞতা বিচৰা হৈছে। লগত ইনফ্ৰাষ্ট্ৰাকচাৰ ফিল্ডত কৰা অভিজ্ঞতা হ'ব লাগিব, যেনে হাইৱে আৰু ৰোডত কৰা। যদি কোনোবা প্ৰাৰ্থী আবেদন কৰিব বিচাৰিছে তেনেহ'লে তলত দিয়া মেইলত গৈ আপোনালোকৰ চিভিখন পঠিয়াই দিব, নাইবা তলত দিয়া হোৱাটছএপ নম্বৰত গৈ পঠিয়াব পাৰিব। 4 নম্বৰ জবটো হৈছে লখিমপুৰত লিড বিচৰা হৈছে, মানে চেলছ। লগত অভিজ্ঞতা বিচৰা হৈছে 4 বছৰ পৰা 6 বছৰৰ ভিতৰত। তাৰ কাৰণে আপোনালোকক গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ব। যদি কোনোবা প্ৰাৰ্থীয়ে আবেদন কৰিব বিচাৰিছে তেনেহ'লে তলত দিয়া মেইলত আপোনালোকৰ চিভিখন পঠিয়াই দিব। 5 নম্বৰ জবটো হৈছে গুৱাহাটীত ৰোড কনষ্ট্ৰাকশ্যন অৰ্গেনাইজেশ্যনৰ কাৰণে ক্লায়েণ্ট ৰিলেশ্যনশ্বিপ মেনেজাৰ বিচৰা হৈছে। তাৰ কাৰণে আপোনালোক গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ব। আৰু তলত অভিজ্ঞতাখিনি উল্লেখ কৰা আছে, আপোনালোকে চাই ল'ব। যদি আপোনালোকৰ সেই অভিজ্ঞতাখিনি আছে তেনেহ'লে তলত দিয়া মেইলত গৈ আপোনালোকৰ চিভিখন পঠিয়াই দিব। 6 নম্বৰ জবটো হৈছে পলাশবাৰীত প্ৰডাকশ্যন ছুপাৰভাইজাৰ বিচৰা হৈছে। তাৰ কাৰণে আপোনালোকক BSc কৰা হ'লে হ'ব। দৰমহা 15,000 টকাৰ ভিতৰত দিয়া হ'ব। ডিউটি 12 ঘণ্টা কৰোৱা হ'ব। আৰু ইয়াত আপোনালোকৰ ফ্ৰেছাৰ হ'লেও হ'ব। যদি কোনোবা প্ৰাৰ্থীয়ে আবেদন কৰিব বিচাৰিছে তেনেহ'লে তলত দিয়া মেইলত গৈ আপোনালোকৰ চিভিখন পঠিয়াই দিব। 7 নম্বৰ জবটো হৈছে তিনিচুকীয়াত ডেলিভাৰী বয় বিচৰা হৈছে। লোকেশ্যনটো হৈছে আপোনাৰ নখৰাই গাঁও, তিনিচুকীয়া। আৰু এৰিয়াসমূহ হৈছে বৰদলৈ নগৰ, গেলাপুখুৰী, মানৱ কল্যাণ, পৰ্বতীয়া। আৰু ইয়াত আপোনালোকৰ ফিক্স পে'মেণ্ট দিয়া হ'ব। লগত পাৰ পাৰ্চেল হিচাপত দিয়া হ'ব। 15 দিনৰ ভিতৰত ইয়াত পে'মেণ্ট কৰা হ'ব। যদি কোনোবা প্ৰাৰ্থীয়ে আবেদন কৰিব বিচাৰিছে তেনেহ'লে তলত দিয়া নম্বৰত গৈ আপোনালোকে যোগাযোগ কৰিব পাৰিব। 8 নম্বৰ জবটো হৈছে তিনিচুকীয়াত এটা আপকামিং প্ৰজেক্টৰ কাৰণে একাউণ্টেণ্ট বিচৰা হৈছে। লগত আপোনালোকে টেলি আৰু কিছুমান একাউণ্টিং ৱৰ্ক জনা হ'ব লাগিব। যদি কোনোবা প্ৰাৰ্থী আবেদন কৰিব বিচাৰিছে তেনেহ'লে তলত দিয়া মেইলত গৈ আপোনালোকৰ চিভিখন পঠিয়াই দিব। 9 নম্বৰ জবটো হৈছে আজমল ছুপাৰ 40ৰ কাৰণে ট্ৰেইনী ষ্টুডেণ্ট মেণ্টৰ আৰু হোষ্টেল এডমিনিষ্ট্ৰেশ্যন বিচৰা হৈছে। ট্ৰেইনী ষ্টুডেণ্ট মেণ্টৰ কাৰণে গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ব। লগত 1 বছৰ বা 2 বছৰ অভিজ্ঞতা বিচৰা হৈছে। হোষ্টেল এডমিনিষ্ট্ৰেশ্যনৰ কাৰণে গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ব। লগত 2 বছৰ অভিজ্ঞতা বিচৰা হৈছে। যোনখিনি প্ৰাৰ্থী চিলেকশ্যন হ'ব তেহেঁতি 3 মাহৰ কাৰণে ট্ৰেইনিং কৰোৱা হ'ব হোজাইত। আৰু সেই ট্ৰেইনিঙৰ ভিত্তিত যোনখিনি চিলেকশ্যন হ'ব তেহেঁতি অকল পাৰ্মানেণ্ট হ'ব। আৰু যদি কোনোবা প্ৰাৰ্থীয়ে আবেদন কৰিব বিচাৰিছে তেনেহ'লে তলত দিয়া মেইলত গৈ আপোনালোকৰ চিভিখন পঠিয়াই দিব 31 মাৰ্চৰ আগত। 10 নম্বৰ জবটো হৈছে গুৱাহাটীত গডৰেজৰ কোম্পানীত এক্সিকিউটিভ আৰু ছিনিয়ৰ এক্সিকিউটিভ বিচৰা হৈছে। তাৰ কাৰণে আপোনালোকক ইঞ্জিনিয়াৰিং বা ইণ্ডাষ্ট্ৰিয়েল ছেফটিত গ্ৰেজুৱেশ্যন বা ডিপ্ল'মা কৰা হ'ব লাগিব। লগত 8 বছৰ বা 10 বছৰ অভিজ্ঞতা বিচৰা হৈছে। যদি কোনোবা প্ৰাৰ্থীৰ তেনে অভিজ্ঞতা আছে তেনেহ'লে তলত দিয়া মেইলত গৈ আপোনালোকৰ চিভিখন পঠিয়াই দিব। 11 নম্বৰ জবটো হৈছে গুৱাহাটীত গণেশগুৰি হেঙেৰাবাৰীত দিছপুৰ পলিটেকনিক আৰু হস্পিটেলত টেলিকলাৰ, ফাৰ্মাচিষ্ট আৰু ফাৰ্মাচী কেছিয়াৰ বিচৰা হৈছে। টেলিকলাৰৰ কাৰণে গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ব। লগত 1 বছৰ অভিজ্ঞতা বিচৰা হৈছে। ফাৰ্মাচিষ্টৰ কাৰণে B ফাৰ্মা, D ফাৰ্মা, লগত
লাইসেন্স থকা হ'ব লাগিব লগত এবছৰ অভিজ্ঞতা বিচৰা হৈছে বা ফ্ৰেছাৰ হ'লেও হ'ব ফাৰ্মেসি কেচিয়াৰৰ কাৰণে বিকম লগত কম্পিউটাৰ নলেজ থকা হ'ব লাগিব লগত এবছৰ অভিজ্ঞতা বিচৰা হৈছে যদি কোনোবা প্ৰাৰ্থী তেনে আছে তেনেহলে তলত দিয়া মেলত গৈ আপোনালোকৰ সিভিখন পঠিয়াই দিব 12 নম্বৰ জবটো হৈছে ফ্ৰজেন প্লেনেটত মাৰ্কেটিং এক্সিকিউটিভ এসিস্ট্যান্ট মেনেজাৰ বিচৰা হৈছে তাৰ কাৰণে আপোনালোকক MBBS বিকম বা BA কৰা হ'ব লাগিব লগত 2 বছৰ বা 3 বছৰ অভিজ্ঞতা বিচৰা হৈছে যদি কোনোবা প্ৰাৰ্থী আবেদন কৰিব বিচাৰিছে তেনেহলে তলত দিয়া মেলত গৈ আপোনালোকৰ সিভিখন পঠিয়াই দিব 13 নম্বৰ জবটো হৈছে গুৱাহাটীত বায়োফিট জিমৰ কাৰণে ফ্ৰন্ট ডেস্ক ষ্টাফ মেনেজাৰ আৰু ট্ৰেইনাৰ বিচৰা হৈছে যদি কোনোবা প্ৰাৰ্থী আবেদন কৰিব বিচাৰিছে তেনেহলে তলত দিয়া মেলত গৈ আপোনালোকৰ সিভিখন পঠিয়াই দিব 14 নম্বৰ জবটো হৈছে তিনচুকীয়াত স্মাইল প্ৰফাইল ডেন্টেল ক্লিনিকত এজন পুৰুষ বিচৰা হৈছে যদি কোনোবা প্ৰাৰ্থী আবেদন কৰিব বিচাৰিছে তেনেহলে তলত দিয়া নম্বৰত গৈ আপোনালোকৰ সিভিখন পঠিয়াই দিব ধন্যবাদ সদায় মোৰ জবৰ ভিডিঅ' পাই থাকিবলৈ লাইক কমেন্ট সাবস্ক্ৰাইব শ্বেয়াৰ আৰু লগত বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিব